নমস্কাৰ বন্ধুসকল। ৱাক এমেণ্ডমেণ্ট বিল 2025 এমেণ্ডমেণ্ট হৈ গ'ল অলৰেডি যোৱাকালি। মাজনিশা এখন শুধৰণি হোৱা বিল এখন, কি হয় ৱাক বিল, কিয় দৰকাৰী আছিলে, ৱাক বোৰ্ড, আপোনালোকে সকলোৱে আগতে নামটো শুনি আহিছে চাগে। কি হৈছিলে আগতে? ৱাক বোৰ্ড এখন যিখিনি আমাৰ মাইনৰিটি, আমাৰ দেশৰ মাইনৰিটি যিখিনি মানে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে বনোৱা এখন বোৰ্ড হয়। আৰু তেওঁলোকৰ আগতে পাৱাৰখিনি কেনেকুৱা ধৰণৰ আছিলে? তেওঁলোকে ভাৰতৰ যিকোনো প্ৰান্তত নহওক, চৰকাৰী বেচৰকাৰী যিকোনো প্ৰপাৰ্টি, মানে যিকোনো সম্পত্তি তেওঁলোকে নিজৰ বুলি ক্লেইম কৰিব পাৰে, মানে নিজৰ বুলি ঘোষণা কৰিব পাৰে আৰু সেইখিনি তেওঁলোকে দখল কৰিব পাৰে বা লৈ ল'ব পাৰে। কিন্তু এইবাৰ এমেণ্ডমেণ্টত সেই বস্তুখিনি কমপ্লিটলি চেঞ্জ হৈ গ'ল। চেঞ্জ কি হ'ল? এতিয়া ৱাক বৰ্ডত অনলি আমাৰ যিখিনি মুছলিম প্ৰেক্টিচনাৰ, এটা নিৰ্দিষ্ট সময়লৈ প্ৰায় 5 বছৰমানৰ ওপৰত যিবিলাকে মুছলিম ধৰ্ম মানে ইছলাম ধৰ্মটো প্ৰেক্টিচ কৰি আছে, মানে যিবিলাকে পালন কৰি আছে, তেওঁলোকে মাত্ৰ নিজৰ সম্পত্তি দান কৰিব পাৰিব। তাৰ লগতে বহুতখিনি চেঞ্জ হৈছে। ৱাক বৰ্ডৰ এমেণ্ডমেণ্ট বিলটো দৰকাৰী কিয় আছিলে? কাৰণ তেওঁলোকৰ বৰ্তমান আপোনালোকে যদি ভাৰতবৰ্ষত গোটেই সম্পত্তিৰ তালিকা চাবলৈ যায়, আমাৰ যিটো প্ৰতিৰক্ষা বিভাগ প্ৰথম থাকে, তাৰপিছত থাকে ইণ্ডিয়ান ৰেলৱে আৰু 3 নম্বৰ থাকে ৱাক বৰ্ড। আমাৰ ভাৰতত বহুত কিছুমান ডিপাৰ্টমেণ্ট আছে, চৰকাৰী ডিপাৰ্টমেণ্ট আছে, বহুত বেচৰকাৰী সংস্থা আছে। তাৰকৈও বহুত বেছি প্ৰপাৰ্টি তেওঁলোকে অলৰেডি নিজৰ অধীনত কৰি লৈছে। সেইটো কাৰণে এই বিলখন প্ৰযোজ্য কৰা দৰকাৰ আছিলে। আপোনালোকে এই বিষয়ে কি মতামত সেইটো জনাব নিশ্চয় কমেণ্ট কৰি। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, এনেকুৱা কণ্টেণ্টৰ বাবে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।